Hello my dear friends. আপোনালোকক এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু আসাম জিকে এমসিকিউ। অসম সম্পৰ্কে সাধাৰণ জ্ঞানৰ অতি দৰকাৰী 20টা প্ৰশ্ন আলোচনা কৰিবলৈ লোৱা হৈছে। প্ৰতিটো প্ৰশ্ন অতিকৈ গুৰুত্বপূৰ্ণ আৰু আগন্তুক যিখিনি পৰীক্ষা হ'ব মানে বিশেষকৈ এডিআৰই, ডিএলএড এন্ট্ৰেন্স এক্সাম, বিএড এন্ট্ৰেন্স এক্সাম বা আসাম পুলিচ এক্সাম এই ধৰণৰ পৰীক্ষাত এই প্ৰশ্নসমূহ দিয়াৰ সম্ভাৱনা বহুত বেছি। গতি আপোনালোকে কাইন্ডলি নোট ডাউন কৰি ল'ব, নতুবা স্ক্ৰিনশ্বট লৈ ল'ব পাৰে। নিশ্চয়কৈ আপোনালোকে এই ভিডিঅ'ৰ প্ৰশ্নোত্তৰৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ অতি মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছে, ইন হুইচ প্লেচ অফ আসাম কনষ্ট্ৰাকশ্যন অফ টাটা ছেমিকণ্ডাক্টৰ প্ৰজেক্ট ইজ গোয়িং অন। অসমৰ কোন ঠাইত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি আছে? নাজিৰা, ৰঙিয়া, জাগিৰোড, হুজাই আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জাগিৰোড। এই প্ৰশ্নটো বহুত দৰকাৰী এই বছৰৰ কাৰণে, কাৰণ ঠাইভিত্তিক প্ৰশ্ন আমাক দিয়া থাকে, গতিকে এই প্ৰশ্নটো বহুত দৰকাৰী হয়। জাগিৰোড মৰিগাঁও জিলাৰ অন্তৰ্গত এখন ঠাই হয় আৰু জাগিৰোডৰ অন্য এটা কেতিয়াবা প্ৰশ্ন দিয়ে যে এছিয়া মহাদেশৰ বৃহত্তম শুকান মাছৰ বজাৰ জাগিৰোডতে অৱস্থিত। আৰু এই প্ৰকল্পৰ বাবে আনুমানিক যিটো খৰচ ধাৰ্য কৰা হৈছে সেয়া হৈছে 27,000 crore, 27,000 কোটি টকা। আৰু এই যিটো প্লেণ্ট হ'ব, যিটো প্ৰকল্প, ইয়াৰ নাম হৈছে টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড ট্ৰাষ্ট প্লেণ্ট, TSAT প্লেণ্ট। এই প্লেণ্টৰ নাম হ'ব। দ্য বৰদোৱা প্ৰজেক্ট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম। অসমৰ কোনখন জিলাত বৰদোৱা বা বটদ্ৰৱা প্ৰকল্প অৱস্থিত? গোলাঘাট, নগাঁও, কামৰূপ মেট্ৰ' আৰু মাজুলী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নগাঁও জিলাত অৱস্থিত বৰদোৱা প্ৰজেক্ট বা বটদ্ৰৱা প্ৰজেক্ট। বৰদোৱা কিহৰ কাৰণে বিখ্যাত? বাৰ্থ প্লেচ অফ লেজেণ্ড। বটদ্ৰৱা বৰদোৱা ইজ দ্য বাৰ্থ প্লেচ অফ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হু ফাউণ্ডেড দ্য নিঅ' বৈষ্ণৱাইট মুভমেণ্ট ইন আসাম। অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হৈছে বটদ্ৰৱা বা বৰদোৱা। On December 29, 2025, Union Home Minister Amit Shah inaugurated Botodrowa Cultural Project, also known as Srimanta Shankardev Abhirbhav Kshetra in Nagaon. কোনে উদ্বোধন কৰিছিল? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, আৰু ইয়াৰ নাম হৈছে বটদ্ৰৱা কালচাৰেল প্ৰজেক্ট। আৰু ইয়াক অন্য এটা নামেৰেও জনা যায়, সেয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ। ইয়াৰ আনুমানিক খৰচ কিমান হ'ব? 227 crore। The main objective of Bordua project, কিহৰ কাৰণে ইয়াৰ প্ৰজেক্টৰ মূল উদ্দেশ্য কি হয়? Preserve the cultural heritage of Shankardev. The Bordua project aims to develop Bordua as a religious and cultural tourism center. গতিকে ইয়াৰ পৰা আমাৰ যিকোনো প্ৰশ্ন দিব, কোনে উদ্ঘাটন কৰিছে, কেতিয়া কৰিছে, আনুমানিক খৰচ কিমান, কোনজন ব্যক্তিৰ সৈতে জড়িত, এনেকুৱা ধৰণৰ প্ৰশ্ন আমাক দিয়াৰ বহুত সম্ভাৱনা আছে। গতিকে কাইণ্ডলি নোট ডাউন কৰি ল'ব। পৰৱৰ্তী প্ৰশ্ন, হুইচ ইণ্ডিয়ান ষ্টেট ডাজন্ট শ্বেয়াৰ বৰ্ডাৰ উইথ আসাম। ভাৰতৰ কোনখন ৰাজ্যৰ সীমা অসমৰ সৈতে স্পৰ্শ নহয় বা চুই থকা নাই? ইয়াৰ বিকল্প হৈছে মণিপুৰ, পশ্চিমবংগ, নাগালেণ্ড, ঝাৰখণ্ড। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অসমৰ সৈতে ঝাৰখণ্ডৰ সীমা স্পৰ্শ হৈ থকা নাই। ইয়াত চাওক যে অসমৰ সৈতে ভাৰতৰ 7খন ৰাজ্যৰ সীমা চুই আছে আৰু 2খন বিদেশী ৰাষ্ট্ৰৰ সীমা চুই আছে। বিদেশী ৰাষ্ট্ৰ দুখন হৈছে ভূটান আৰু বাংলাদেশ। আৰু ভাৰতৰ কোন 7খন ৰাজ্যৰ সীমা অসমৰ সৈতে চুই আছে এবাৰ জানি লওঁ। উত্তৰত আছে অৰুণাচল প্ৰদেশ, পূবফালে আছে নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশ, দক্ষিণ ফালে আছে মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়, আৰু পশ্চিমে আছে পশ্চিমবংগ। এই 7খন ৰাজ্য আছে। আমাৰ অসমৰ সৈতে ঝাৰখণ্ড ৰাজ্যৰ সীমা স্পৰ্শ হৈ থকা নাই। গতিকে আমাৰ আগৰ যিটো প্ৰশ্ন আছিল যে অসমৰ সৈতে ভাৰতৰ কোনখন ৰাজ্যৰ সীমা চুই থকা নাই, তাত বিকল্প ঝাৰখণ্ড আছিল, সেয়ে ঝাৰখণ্ড তাত শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, হু ইজ দ্য অথৰ অফ দ্য বুক ধন্য নৰতনু ভাল। অসমীয়া গ্ৰন্থ ধন্য নৰতনু ভালৰ গ্ৰন্থকাৰজনৰ নাম কি? বিকল্প হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ বাণীকান্ত কাকতি, ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ, সৈয়দ আব্দুল মালিক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সৈয়দ আব্দুল মালিক। আৰু এই গ্ৰন্থ ধন্য নৰতনু ভাল এই আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজিৰ ওপৰত ভিত্তি কৰিহে এই উপন্যাসখন ৰচিত হৈছে। আৰু এই গ্ৰন্থখনি 1987 চনত প্ৰকাশিত হৈছিল। Which city of Assam is known as City of Eternal Romance? অসমৰ কোনখন চহৰক চিৰন্তন প্ৰেমৰ চহৰ বুলি জনা যায়?
নাজিৰা, বকো, হাফলং, তেজপুৰ। শুদ্ধ উত্তৰ হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ চহৰক চিটি অফ ইটাৰনেল ৰোমান্স বা চিৰন্তন প্ৰেমৰ চহৰ এই নামেৰে জনা যায়, য'ত উষা আৰু অনিৰুদ্ধৰ কাহিনী ইয়াৰ সৈতে জড়িত হৈ আছে। পৰৱৰ্তী প্ৰশ্ন, দ্য ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট আছাম ইজ লোকেটেড ইন। অসম ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠান ক'ত অৱস্থিত? তেজপুৰ, গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়। শুদ্ধ উত্তৰ হৈছে অসম ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠান বা ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট আছাম গুৱাহাটীত অৱস্থিত। The State Cancer Institute was established by Government of Assam in the premise of Guwahati Medical College and Hospital in the year 2017. Who among the following was the first Assamese film actress? নিম্নলিখিত কোনগৰাকী অসমীয়া চলচ্চিত্ৰৰ প্ৰথম অভিনেত্ৰী আছিল? ইয়াতে অভিনেত্ৰী হ'ব লাগিছিল মলয়া গোস্বামী, আইদেউ সন্দিকৈ, কাশ্মীৰী শইকীয়া বৰুৱা, জেৰিফা ৱাহিদ। শুদ্ধ উত্তৰ হৈছে আইদেউ সন্দিকৈ হৈছে অসমৰ প্ৰথমগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী। আৰু নিশ্চয় আপোনালোকে গম পাইছে যে আইদেউ সন্দিকৈ কোনটো চলচ্চিত্ৰত অভিনয় কৰিছিল, সেয়া হৈছে জয়মতী। আমি নিশ্চয় সকলোৱে জানো যে জয়মতী হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ আৰু এই চলচ্চিত্ৰখনে 1935 চনত মুক্তি লাভ কৰিছিল আৰু এই চলচ্চিত্ৰৰ পৰিচালক আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। Assam's first college, Cotton College, was established in the year. অসমৰ প্ৰথমখন কলেজ কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল? ইয়াত বিকল্প দিছে 1901, 1905, 1896, 1899। শুদ্ধ উত্তৰ হৈছে 1901 চনত কটন কলেজ স্থাপন হৈছিল আৰু ইয়াৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চান। আৰু এই কটন কলেজ বা কটন মহাবিদ্যালয়খন 2011 চনত কটন কলেজ ষ্টেট ইউনিভাৰ্চিটিলৈ ৰূপান্তৰিত হয়। Question number 9. Which tribal community of Assam perform Baisakhu festival? অসমৰ কোনটো জনগোষ্ঠী বা সম্প্ৰদায়ৰ লোকে বৈশাখু উৎসৱ পালন কৰে? ৰাভা, বড়ো, কাৰ্বি, মিচিং। শুদ্ধ উত্তৰ হৈছে বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাখু উৎসৱ পালন কৰে। When did Robert Bruce discover tea in Upper Assam? কোন চনত ৰবাৰ্ট ব্ৰুছে উজনি অসমত চাহ আৱিষ্কাৰ কৰিছিল? গতিকে ইয়াত আমি এটা প্ৰশ্ন গম পালো যে অসমত চাহ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ হ'ব ৰবাৰ্ট ব্ৰুছ। ক'ত কৰিছিল? উজনি অসমত। কেতিয়া? 1823 চন, 1823। 1823 চনত ৰবাৰ্ট ব্ৰুছে উজনি অসমত চাহ আৱিষ্কাৰ কৰিছিল। এই প্ৰশ্নটি আপোনাৰ বাবে শুদ্ধ উত্তৰটি আপোনালোকে কমেন্ট বক্সত জনাব। দ্য নৱগ্ৰহ টেম্পল ইজ লোকেটেড অন হুইচ হিল? নৱগ্ৰহ মন্দিৰ কোন পাহাৰৰ ওপৰত অৱস্থিত? চিত্ৰাচল পাহাৰ, সন্ধ্যাচল পাহাৰ, লুচাই পাহাৰ আৰু নীলাচল পাহাৰ। শুদ্ধ উত্তৰটি কমেন্ট বক্সত জনাবচোন। Question number 11. Who among the following is the first Assamese translator of Ramayana? নিম্নলিখিতসকলৰ ভিতৰত ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী মাধৱদেৱ, হেম সৰস্বতী, মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাধৱ কন্দলী। তেখেত হৈছে ৰামায়ণ মহাকাব্যখন প্ৰথমে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। আকৌ যদি কোৱা হয় মহাভাৰতৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিল, তেন্তে উত্তৰ হ'ব ৰাম সৰস্বতী। Who is the founder of Koch dynasty in Assam? অসমত কোনে কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? নৰনাৰায়ণ, চিলাৰায়, বিশ্বসিংহ, অনন্ত সিংহ। শুদ্ধ উত্তৰ হৈছে বিশ্বসিংহ। বিশ্বসিংহই অসমত কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। টুচু পূজা is an important festival of the. টুচু পূজা কোন জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ উৎসৱ? Tea tribes of Assam, Deoris, Missing and Boros। শুদ্ধ উত্তৰ হৈছে টুচু পূজা চাহ অসমৰ যিখিনি চাহ জনগোষ্ঠীৰ লোক আছে তেওঁলোকে টুচু পূজা পালন কৰে। What is the first Assamese children magazine? প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি আছিল? মৌচাক, ভাইটি, ল'ৰা বন্ধু, ল'ৰালি। শুদ্ধ উত্তৰ হৈছে ল'ৰা বন্ধু। এই আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল 1888 আৰু ইয়াৰ সম্পাদনা কৰিছিল কৰুণাভিৰাম বৰুৱা। Which one is the first film directed by Dr. Bhupen Hazarika? Dr. Bhupen Hazarikai পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰৰ নাম কি? ইন্দ্ৰমালতী, প্ৰতিধ্বনি, চিকমিক বিজুলী, এৰাবাটৰ হুৰ। শুদ্ধ উত্তৰ হৈছে এৰাবাটৰ হুৰ। এই চলচ্চিত্ৰখনে 1956 চনত মুক্তি লাভ কৰিছিল আৰু ইয়াৰ পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা আৰু ইয়াক বিপি ফিল্মছে প্ৰযোজনা কৰিছিল। আৰু এই চলচ্চিত্ৰৰ কোৰিওগ্ৰাফ কোনে কৰিছিল? প্ৰিয়ম্বদা পেটেল। Which of the following district of Assam has the highest population as per 2011 census? 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ সৰ্বাধিক জনবহুল জিলাখনৰ নাম কি?
শোণিতপুৰ নগাঁও ধুবুৰী কাছাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে নগাঁও হৈছে সৰ্বাধিক জনবহুল জিলা আৰু যদি কোৱা আটাইতকৈ কম জনবহুল জিলা হেয়া হৈছে ডিমা হাছাও আৰু মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম জিলাখনৰ নাম হৈছে কাৰ্বি আংলং পৰৱৰ্তী প্ৰশ্ন which wildlife sanctuary is also known as Milroy Buffalo Sanctuary কোনখন এটো কোনখন হ'ব লাগিছিল বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় মহ অভয়াৰণ্য নামেৰেও জনা যায় বিকল্প দি আছে পাভ বন্যপ্ৰাণী অভয়াৰণ্য পবিত্ৰ ৱাইল্ডলাইফ সেঞ্চুৰী বুঢ়া চাপৰি ৱাইল্ডলাইফ সেঞ্চুৰী লাউখোৱা ৱাইল্ডলাইফ সেঞ্চুৰী এর শুদ্ধ উত্তৰ হৈছে পাভ বন্যপ্ৰাণী অভয়াৰণ্য বা পাভ ৱাইল্ডলাইফ সেঞ্চুৰী ইয়াক মিলৰয় মহ অভয়াৰণ্য নামেৰেও জনা যায় আৰু এই বন্যপ্ৰাণী অভয়াৰণ্য লখিমপুৰ জিলাত অৱস্থিত It has been specially created to protect the Asiatic water buffalo. और यार माटिकाली होइसे 49 square kilometer. Question number 18. Who is the first Assamese to be appointed as the governor of an Indian state? অসমৰ পৰা আন এখন ৰাজ্যৰ ৰাজ্যপাল হোৱা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? বিকল্প যে বিষ্ণুৰাম মেধি, নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, দেৱপ্ৰসাদ বৰুৱা। শুদ্ধ উত্তৰ হৈছে বিষ্ণুৰাম মেধি। তেখেত আছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ঠিক পিছতে তেখেতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেখেতক আইৰন মেন অফ আসাম বা অসমৰ লৌহ মানৱ বুলি জনা যায় Question number 19 Badung Dupa is a musical instrument used by the Badung Dupa নামৰ বাদ্যযন্ত্ৰটো কোনে ব্যৱহাৰ কৰে ডিমাসা কমিউনিটি ৰাভা কমিউনিটি টি গাৰ্ডেন লেবাৰ কমিউনিটি এণ্ড খেলমা কমিউনিটি ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাভা কমিউনিটি ৰাভা জনগোষ্ঠীৰ লোকসকলে বাদুং দুপ্পা নামৰ বাদ্যযন্ত্ৰটি ব্যৱহাৰ কৰে Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন Who is known as Luit Kaur of Assam অসমৰ কোনজন ব্যক্তিক লুইত কোঁৱৰ নামেৰেও জনা যায় ৰুদ্ৰ বৰুৱা পাৰ্বতী প্ৰসাদ বৰুৱা বিষ্ণু প্ৰসাদ ৰাভা জ্যোতি প্ৰসাদ আগৰৱালা শুদ্ধ উত্তৰ হৈছে ৰুদ্ৰ বৰুৱা এইগৰাকী ব্যক্তিক লুইত কোঁৱৰ নামেৰেও জনা যায় মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ বিষয়বস্তু ইমানে আপোনালোকে কেনেকৈ পালে আজিৰ বিষয় আপোনালোকে জনাবচোন অতি সোনকালে আপোনালোকৰ বাবে অন্য কিছু দৰকাৰী প্ৰশ্ন হৈতে নতুন ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যদিহে আপোনালোকে ভিডিঅ'টি আপোনালোকৰ উপকাৰত অহা বুলি ভাবে আৰু আপোনালোকে আজিৰ ভিডিঅ'টি সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ